কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত আহি গল আধাৰ কাৰ্ডক লৈ নতুন ব্যৱস্থা এতিয়াৰ পৰা চিকিৎসালয়ত শিশু জন্ম হলে লাভ কৰিব আধাৰ কাৰ্ড লগতে জন্মৰ প্ৰমাণপত্ৰ চিকিৎসালয়ত পিতৃমাতৃৰ হৈতে শিশুটি ঘৰলৈ অহাৰ সময়ত লগতে লৈ আহিব পাৰিব আধাৰ কাৰ্ডখন আৰু প্ৰথম পৰ্যায়ত 13খন হাস্পতালত এই সুবিধা আৰম্ভ কৰিব ৰাজ্য চৰকাৰে আমি লৈ আহিছো সবিশেষ খবৰ আজিৰ দিনটোত আধাৰ কাৰ্ডক লৈ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু আধাৰ কাৰ্ডক লৈ এতিয়াৰ পৰা হাহাকাৰ কৰিবলগীয়া নহব কোনেও ৰাজ্যত হাহাকাৰ কৰিবলগীয়া কোনেও নহব কিয়নো ৰাজ্যত নতুন ব্যৱস্থাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আধাৰ কাৰ্ডক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে জন্মৰ লগে লগেই শিশুৱে লাভ কৰিব আধাৰ কাৰ্ড আৰু পৰৱৰ্তী সময়ত আধাৰ কাৰ্ডক লৈ হাহাকাৰ কৰিবলগীয়া নহব যাৰ বাবে জন্মৰ লগে লগে দিব আধাৰ কাৰ্ড হাস্পতালৰ পৰা যোৱাৰ সময়তেই লগত লৈ যাব পাৰিব জন্মৰ প্ৰমাণপত্ৰ আৰু আধাৰ কাৰ্ড প্ৰথম পৰ্যায়ত 13খনকৈ মেডিকেল কলেজত আৰম্ভ কৰা হ'ব এই সুবিধা আৰু ইতিমধ্যে এই কথা জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে পৰৱৰ্তী সময়ত জিলা হাস্পতালসমূহতো এই সুবিধা দিব চৰকাৰে আৰু ৰাজ্যত আহি গল আধাৰ কাৰ্ডক লৈ নতুন ব্যৱস্থা এক বৃহৎ ঘোষণা কৰিছে আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ নতুন ব্যৱস্থা আহিছে ৰাজ্যত কোনো এতিয়াৰে পৰা আধাৰ কাৰ্ডক লৈ কোনেও হাহাকাৰ কৰিবলগীয়া নহব জন্মতেই শিশুৱে লাভ কৰিব আধাৰ কাৰ্ড আৰু পৰৱৰ্তী সময়ত আধাৰ কাৰ্ডৰ বাবে তেওঁলোকে নতুনকৈ আধাৰ কাৰ্ড প্ৰস্তুত কৰিব নালাগে যিখন আধাৰ কাৰ্ড জন্মতেই লাভ কৰিব সেয়া আপডেট কৰিব পাৰিব জন্মৰ লগে লগে শিশুৱে আধাৰ কাৰ্ড যেহেতু এতিয়াৰ পৰা লাভ কৰিব লগতে জন্মৰ প্ৰমাণপত্ৰ চিকিৎসালয়তে দিয়া হ'ব পিতৃ মাতৃৰ হৈতে যেতিয়া শিশুটি পিতৃ মাতৃ ঘৰলৈ লৈ যায় তেতিয়াই শিশুটিৰ আধাৰ কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব হাস্পতাল কৰ্তৃপক্ষৰ তৰফৰ পৰা সেই সুবিধা দিয়া হ'ব আধাৰ কাৰ্ড দিয়া হ'ব জন্মৰ প্ৰমাণপত্ৰ হাস্পতাল কৰ্তৃপক্ষই দিয়াৰ লগতে আধাৰ কাৰ্ডো প্ৰদান কৰিব লাগিব শিশুক আৰু 13খনকৈ মেডিকেল কলেজত প্ৰথম অৱস্থাত এই ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত যিসমূহ জিলা মেডিকেল কলেজ আছে সেই জিলা মেডিকেল কলেজসমূহত আধাৰ কাৰ্ডৰ সুবিধা কৰিব ৰাজ্য চৰকাৰে আজিৰ দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ বৃহৎ মন্তব্য কৰিছে আধাৰ কাৰ্ডক লৈ হাৰাশাস্তি কৰিবলগীয়া নহব শিশুৱে জন্মতে লাভ কৰিব আধাৰ কাৰ্ড কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য শুনক অথচ মানুহে খুব মানুহৰ কাৰণে প্ৰয়োজনীয় এটা আঁচনি হ'ব মেডিকেল কলেজবিলাকত আৰু লাহেকৈ পিছত আমি জিলা হস্পিটেলবিলাকতো আগুৱাই লৈ গৈ থাকিম এটা আমি নতুন সৰু কাম এটা কৰিব খুজিছোঁ যে এতিয়া বাচ্চা জন্ম হ'লেই আধাৰ আৰু বাৰ্থ চাৰ্টিফিকেটখন মেডিকেল কলেজতে পাই যাব আধাৰ চেণ্টাৰ এটা আমি প্ৰত্যেক মেডিকেল কলেজত স্থাপন কৰিম পিছত আমি জিলা হস্পিটেল আন চৰকাৰী হস্পিটেলতে কৰিম যাতে জন্ম হ'লে লগে লগে আধাৰখন লৈ ল'ব পাৰে যেতিয়া এটা বাচ্চা মেডিকেলত জন্ম হ'ব ঘৰত ঘূৰি যোৱাৰ সময়ত আধাৰখনো লগত লৈ যাব বাৰ্থ চাৰ্টিফিকেটখনো লৈ যাব আৰু মেডিকেল কাগজখিনিও লৈ যাব তেতিয়া আমাৰ আধাৰৰ কাৰণে পিছত আৰু বাচ্চাটো ডাঙৰ হৈ ক'ৰবাত লাইন পাতি থাকিব নালাগে জন্মৰ সময়তে বয়স 3 দিন আধাৰ লগে লগে হৈ গ'ল বয়স 2 দিন আধাৰ লগে লগে হৈ গ'ল এই পাইলট প্ৰজেক্টটো আমি বৰ্তমান 13খন মেডিকেল কলেজত আৰম্ভ কৰিব খুজিছোঁ যদি আমি ইয়াত সফল হওঁ তেতিয়াহ'লে আমি লাহে লাহে বাকী হস্পিটেলসমূহতো আমি এক্সপাণ্ড কৰিম আমি বঢ়াই বঢ়াই লৈ গৈ থাকিম এটা সৰু অথচ মানুহে খুব মানুহৰ কাৰণে প্ৰয়োজনীয় এটা আঁচনি হ'ব মেডিকেল কলেজবিলাকত আৰু লাহেকৈ পিছত আমি জিলা হস্পিটেলবিলাকতো আগুৱাই লৈ গৈ থাকিম এটা আমি নতুন সৰু কাম এটা কৰিব খুজিছোঁ যে এতিয়া বাচ্চা জন্ম হ'লেই আধাৰ আৰু বাৰ্থ চাৰ্টিফিকেটখন মেডিকেল কলেজতে পাই যাব আধাৰ চেণ্টাৰ এটা আমি প্ৰত্যেক মেডিকেল কলেজত স্থাপন কৰিম পিছত আমি জিলা হস্পিটেল আন চৰকাৰী হস্পিটেলতে কৰিম যাতে জন্ম হ'লে লগে লগে আধাৰখন লৈ ল'ব পাৰে যেতিয়া এটা বাচ্চা মেডিকেলত জন্ম হ'ব ঘৰত ঘূৰি যোৱাৰ সময়ত আধাৰখনো লগত লৈ যাব বাৰ্থ চাৰ্টিফিকেটখনো লৈ যাব আৰু মেডিকেল কাগজখিনিও লৈ যাব তেতিয়া আমাৰ আধাৰৰ কাৰণে পিছত আৰু বাচ্চাটো ডাঙৰ হৈ ক'ৰবাত লাইন পাতি থাকিব নালাগে জন্মৰ সময়তে বয়স 3 দিন আধাৰ লগে লগে হৈ গ'ল বয়স 2 দিন আধাৰ লগে লগে হৈ গ'ল এই পাইলট প্ৰজেক্টটো আমি বৰ্তমান 13খন মেডিকেল কলেজত আৰম্ভ কৰিব খুজিছোঁ যদি আমি ইয়াত সফল হওঁ তেতিয়াহ'লে আমি লাহে লাহে বাকী হস্পিটেলসমূহতো আমি
এক্সপান্ড কৰিম আমি বঢ়াই লৈ গৈ থাকিম আৰু আপোনালোকে মন্তব্য শুনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আধাৰ কাৰ্ডক লৈ আজিৰ দিনটোত বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিয়নো এতিয়াৰে পৰা আধাৰ কাৰ্ডক লৈ হাহাকাৰ কৰিবলগীয়া নহব শিশুৱে জন্মতেই আধাৰ কাৰ্ড লাভ কৰিব আৰু মেডিকেলতে শিশুক আধাৰ কাৰ্ড দিয়া হ'ব লগতে জন্মৰ প্ৰমাণপত্ৰ দিয়া হ'ব হাস্পতাল কৰ্তৃপক্ষ হাস্পতালৰ পৰা যোৱাৰ সময়ত এই নথিপত্ৰসমূহ সমজাই দিব পিতৃ মাতৃক আৰু জন্মৰ প্ৰমাণপত্ৰৰ লগতে আধাৰ কাৰ্ড আৰু অন্যান্য নথিপত্ৰসমূহ চিকিৎসালয়তে লাভ কৰিব শিশুৱে আৰু এই সন্দৰ্ভত এক আজি বৃহৎ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহিব নতুন ব্যৱস্থা প্ৰথম অৱস্থাত 13খনকৈ মেডিকেল কলেজত এই সুবিধা দিয়া হ'ব পৰৱৰ্তী সময়ত যিসমূহ জিলা চিকিৎসালয় আছে জিলা চিকিৎসালয়সমূহতো এই সুবিধা দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰ দিনটোত আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য আধাৰ কাৰ্ডক লৈ এতিয়াৰে পৰা হাহাকাৰ কৰিবলগীয়া নহ'ব চিকিৎসালয়তে আধাৰ কাৰ্ড জন্মৰ প্ৰমাণপত্ৰ আৰু অন্যান্য নথিপত্ৰসমূহ পিতৃ মাতৃক সমজাই দিব লাগিব মেডিকেল কৰ্তৃপক্ষই অথচ মানুহে খুব মানুহৰ কাৰণে প্ৰয়োজনীয় এটা আঁচনি হ'ব মেডিকেল কলেজবিলাকত আৰু লাহেকৈ পিছত আমি জিলা হস্পিটেলবিলাকতো আগুৱাই লৈ গৈ থাকিম এটা আমি নতুন সৰু কাম এটা কৰিব খুজিছোঁ যে এতিয়া বাচ্চা জন্ম হ'লেই আধাৰ আৰু বাৰ্থ চাৰ্টিফিকেটখন মেডিকেল কলেজতে পাই যাব আধাৰ চেণ্টাৰ এটা আমি প্ৰত্যেক মেডিকেল কলেজত স্থাপন কৰিম পিছত আমি জিলা হস্পিটাল আন চৰকাৰী হস্পিটালতে কৰিম যাতে জন্ম হ'লে লগে লগে আধাৰখন লৈ ল'ব পাৰে যেতিয়া এটা বাচ্চা মেডিকেলত জন্ম হ'ব ঘৰত ঘূৰি যোৱাৰ সময়ত আধাৰখনো লগত লৈ যাব বাৰ্থ চাৰ্টিফিকেটখনো লৈ যাব আৰু মেডিকেল কাগজখিনিও লৈ যাব তেতিয়া আমাৰ আধাৰৰ কাৰণে পিছত আৰু বাচ্চাটো ডাঙৰ হৈ ক'ৰবাত লাইন পাতি থাকিব নালাগে জন্মৰ সময়তে বয়স 3 দিন আধাৰ লগে লগে হৈ গ'ল বয়স 2 দিন আধাৰ লগে লগে হৈ গ'ল এই পাইলট প্ৰজেক্টটো আমি বৰ্তমান 13খন মেডিকেল কলেজত আৰম্ভ কৰিব খুজিছোঁ যদি আমি ইয়াত সফল হওঁ তেতিয়ালে আমি লাহে লাহে বাকি হস্পিটালসমূহতো আমি এক্সপান্ড কৰিম আমি বঢ়াই